গুৱাহাটীৰ ভঙাগড়ত ৰাজ্যিক বিজেপিৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত এই প্ৰতিবাদ কংগ্ৰেছ দলৰ নেতৃত্বই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অপমান কৰাৰ অভিযোগ লগতে তেওঁৰ মাতৃৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ অভিযোগ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ উপসভানেত্ৰী ডক্টৰ জুৰি শৰ্মা বৰদলৈ লগতে উপস্থিত থাকে বিজেপিৰ জিলা সভাপতি তপন দাসসহ বহু কৰ্মী সদস্য আপোনালোকে জ্ঞাত যে দৰভংগাত বিজেপি আমাৰ যশস্বী প্ৰধানমন্ত্ৰীগৰাকীক আৰু তেখেতৰ মাতৃক লৈ কংগ্ৰেছৰ এজন কৰ্মী যুৱ কংগ্ৰেছ কৰা কৰ্মীয়ে ষ্টেজত থিয় হয় যি অশ্লীল মাত মাতিছিল সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় আমাৰ প্ৰধানমন্ত্ৰীগৰাকীক তেখেত অকল বিজেপিৰ প্ৰধানমন্ত্ৰী নহয় তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতখনক বিশ্বগুৰু বিশ্ব বন্ধুৰ স্থানলৈকে লৈ যোৱা যিজন ব্যক্তি আমাৰ সংস্কৃতিক আমাৰ সভ্যতাক সদায় পৰিচয় দিছে সেই ব্যক্তিজনৰ মাতৃক সেই মহান মাতৃক যিটো তেওঁ অশ্লীল ভাষাই কৈছে সেই কংগ্ৰেছী এজনে আৰু তাৰ কাৰণে আমি গৰিহণা জনাইছো আৰু চবতকৈ বেছি গৰিহণা জনাইছো এই ৰাহুল গান্ধীক যি ৰাহুল গান্ধীৰ মৌনো আছে আৰু এবাৰো তেওঁ কোনো এটা ক্ষমা প্ৰাৰ্থনা কৰা নাই যে তেওঁলোকৰ ষ্টেজৰ পৰা তেওঁলোকৰ কাৰ্যসূচীত এনে অশ্লীল মন্তব্য কৰিব পৰা ব্যক্তি তেওঁলোকৰ দলত আছে তাতেই বুজায় যে তেওঁলোকৰ দলটো আমাৰ ভাৰতীয় সংস্কৃতিক বা ভাৰতীয় সভ্যতাক মানি চলা দল নহয় তেওঁলোকৰ দলত মাতৃ জাতিৰ প্ৰতি কোনো সন্মান নাই যি দলৰ নেতৃত্বই এই ইমান অশ্লীল বক্তব্যটোত ক্ষমা প্ৰাৰ্থনা কৰা নাই তাৰ কাৰণে আমি আজি আটাইবোৰে প্ৰত্যেক ভাৰতৰ প্ৰত্যেকখন ৰাজ্যত প্ৰত্যেকখন জিলাত এনেকৈ সমদল ওলাইছো আমাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মানৰ ৰক্ষাই হৈছে আমাৰ ভাৰতৰ ৰক্ষা ইয়াৰ কাৰণে কাৰ্যসূচী আমি এটা ধৰণে দিম আমি কংগ্ৰেছক আজি গৰিহণা জনাম আৰু কংগ্ৰেছৰ আটাইবোৰ নেতা যিবোৰ আচলতে দেশদ্ৰোহী যিবোৰ আচলতে ভাৰতীয় সংস্কৃতিৰ বিৰুদ্ধে কাম কৰা সেই প্ৰত্যেকজন আমি ইয়াত দলৰ নেতাক কংগ্ৰেছৰ নেতাক আজি আমি গৰিহণা জনাইছো আজি তেওঁলোকক গুৰুত্ব দিছো আৰু তেওঁলোকৰ নিপাত যোৱাৰ কাৰণে আমি আজি আটাইবোৰ একত্ৰিত হৈছো জ্ঞাত আপোনালোকৰ জ্ঞাত যে কিছুদিন পূৰ্বে আমাৰ বিহাৰৰ এখন জনসভাত কংগ্ৰেছ নেতা মাননীয় ৰাহুল গান্ধীয়ে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী বিশ্ব নেতা প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাতৃক লৈ যি অশালীন মন্তব্য কৰিছে আৰু তাৰ প্ৰতিবাদত আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী ল'বলগীয়া হৈছে কাৰ্যসূচীটো এইটোৱে যে আমিতো এটা ৰেলী কৰিম আৰু আমি যাতে আগন্তুক দিনত যেনেই নহওক মাতৃক লৈ কৰা অশালীন মন্তব্যৰ প্ৰতি তীব্ৰ প্ৰতিবাদ আৰু ভৱিষ্যতে যাতে আগন্তুক দিনত তেনেকুৱা অশালীন মন্তব্য কৰা মাতৃক লৈ মহিলাক লৈ তেনেকুৱা মন্তব্য কৰাটো আমি ভাৰতীয় জনতা পাৰ্টীয়ে ভীষণ প্ৰতিবাদ কৰি যাম আৰু ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰত মাতাক যি আমি মাতা বুলি কওঁ তাৰ পিছতো কিছুমান ৰাজনৈতিক দলৰ নেতাই মাতৃ কি নাজানে মহিলা কি নাজানে যদি তেনেকুৱা ব্যক্তিসকলক সকীয়াই দিব বিচাৰো ইয়াতে আগন্তুক দিনত তেনেকুৱা মহিলাক লৈ বা নিজৰ মাতৃক লৈ নিজৰ জন্মদাত্ৰী মাতৃক লৈ কৰা এনেকুৱা অশালীন মন্তব্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে যাতে আগন্তুক দিনত এনেকুৱা মন্তব্যৰ পৰা বিৰত থাকে আৰু অশালীন মন্তব্য কৰাৰ পৰা বিৰত থাকে তাৰ কাৰণে সকীয়াই দিয়াৰ কাৰণে এনেকুৱা প্ৰতিবাদী কাৰ্যসূচী আজি আমি গ্ৰহণ কৰিছো গুৱাহাটীৰ পৰা ৰাণা চৌধুৰীৰ ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.